মানস সমষ্টিত কোচ ৰাজবংশী ছাত্ৰণ্ডৰ কপিল ইত্যাদি কৰি আমাৰ যুৱকখিনিয়ে বহুত দিনৰ পৰা সাধনা কৰি আছিল যে ইয়াত তেওঁলোকক এটা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি লাগে আৰু হয়তো পাৰা নাছিল মোক ক'লে যোৱাবাৰ আৰু মই লগে লগে ক'লোঁ যে মই এইবাৰ কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আবেদনটো জনোৱাৰ লগে লগে মোক অলপ টকা দিলে আৰু মই 10 লাখ টকা ইয়াত মই কোচ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি বনোৱাৰ কাৰণে মই অনুমোদন কৰিলোঁ টকাখিনি আহি গ'ল আজি আমাৰ ফাউণ্ডেশ্যন ষ্টন লিংক কৰা হ'ল আৰু বৰ ধুনীয়াকৈ এই প্ৰতিমূৰ্তিটো অতি কম দিনৰ ভিতৰত ইয়াত স্থাপন হ'ব প্ৰথমতে কাম হৈছে আৰু ইয়াৰ পিছত আৰু তেওঁলোকৰ অলপ কথা আছে ভগৱান দিলে সেইখিনি অতি সোনকালে কৰি দিম আমাৰ পূৰ্ণাংগ প্ৰস্তুতি চলি আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 5খন জিলাত পদাৰ্পণ কৰিলে এতিয়া আমাৰ 30টা পৰিষদীয় সমষ্টিত ইতিমধ্যে কালিৰ পৰা 2 তাৰিখৰ পৰা আৰম্ভ কৰি দিছে অহাকালি 4 তাৰিখে আমাৰ এই বাক্সা জিলাত 2খনত কৰিব মছলপুৰ আৰু তাৰপিছত মথনগুৰি পৰিষদীয় সমষ্টিত যোৱাকালি আছে 10 তাৰিখে আমাৰ আছে মানস সমষ্টিৰ কোকলাবাৰী আৰু হালবাৰী মিলি এখন আৰু এখন দিহিৰা সমষ্টিত গতিকে আমি ইতিমধ্যে বহুত আগবাঢ়ি গৈছোঁ আৰু আমাৰ চেষ্টা আছে এইবাৰ বিটিআৰত আমি চৰকাৰ কৰিম বিপিএফ আৰু ইউপিপিএল একত্ৰিত হোৱাৰ কাৰণে ইতিমধ্যে অভিৱৰ্তনৰ ব্যৱস্থা কৰিছে অভিৱৰ্তনৰ যোগেদি মানে একত্ৰিত হ'ব একত্ৰিত কৰাৰ কাৰণে এটা কথাটো হৈছে কোনে কি কৰিছে আমাৰ সেইটো লক্ষ্য নহয় আমাৰ বিজেপি হ'ল সংস্কৃতিবান দল বিজেপি এটা বৃহৎ দল আমি জানো আমাক ওপৰৰ পৰা নিৰ্দেশ আছে আমি বিজেপিৰ কৰ্মী মই গৌতম দাস আমি বিজেপিৰ কৰ্মী বিজেপি আমি দল শক্তিশালী কৰি আছোঁ আমি বুথ শক্তিশালী কৰি আছোঁ দিনে নিশাই কাৰ্যত লাগি গৈছোঁ কাৰণ আমি জানো যুদ্ধত টু কিল অৰ টু বি কিল আমি মাৰিব লাগিব আমি হাৰাব লাগিব নহ'লে আমাক হাৰাব গতিকে আমি হাৰত নাই আমি জিতাত আছোঁ বাক্সা জিলাৰ কথা মই বিশেষকৈ ক'ম আমাৰ 5টা পৰিষদীয় সমষ্টি আমি 5টাতে জয়লাভ কৰিম কিন্তু মুখ্যমন্ত্ৰী আৰু সভাপতিগৰাকীয়ে কৈ আছে বিটিচি দখল নকৰে নিৰ্বাচন খেলিব আমি নিৰ্বাচন এতিয়ালৈ আমাৰ আহিছে নিৰ্বাচন কোনে চৰকাৰ কৰিব কোনে দখল কৰিব সেই আমাৰ ওপৰ লেভেলৰ ষ্টেট ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিব আমাৰ নিৰ্দেশনা হৈছে কি আমাৰ বাস্কাত 5টা জিতাব দিছে আমি 5টা জিতাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত